নমস্কাৰ, মোৰ নাম শ্ৰী অজু দে, চামগুৰি। মোৰ পাৰ্চেণ্টেজ 83.6%। মই ছাৰহঁতকে ডেডিকেট কৰিব বিচাৰোঁ। ছাৰহঁতে বহুত কষ্ট কৰিছে। মই চামগুৰি হাই ছেকেণ্ডেৰীত পঢ়িছোঁ। 4টা। পলিটিকেল চায়েন্স, অসমীয়া, হিষ্ট্ৰী আৰু স্বদেশ অধ্যয়ন। তুমি ভাবিছিলানে এটা ভাল ভাবিছিলোঁ। যেহেতু দেখিবলৈ পোৱা যায় যে প্ৰাইভেট স্কুল কলেজত যিসমূহ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকে এটা কৰে যে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইমান ভালকৈ পাছ কৰিব নোৱাৰে, এটা কথা কয় আৰু এইটো নিজৰ লগত কথা। আমি চৰকাৰী স্কুলত পঢ়িও ভাল ৰিজাল্ট কৰিব পাৰি। আজিকালি কিমান প্ৰাইভেট স্কুলত পঢ়ে, সিহঁতো ভাল ৰিজাল্ট কৰিব নোৱাৰে। চেষ্টা কৰিলে চব পাৰি। চামগুৰি। ঘৰত মা দেউতা। তোমাৰ পিতৃয়ে কি কৰে? দেউতা চাইকেল মেকাৰ। চামগুৰি। মা কি কৰে? মা একো নকৰে, হাউচ ৱাইফ। কেনেকুৱা লাগিছে আজি মনটো? ভাল লাগিছে। কি হোৱাৰ সপোন আছে তোমাৰ? টিচাৰ। টিচাৰ। এতিয়া কি কৰিবা তুমি? এতিয়া মই BA পঢ়িম। আপোনাৰ ছোৱালীৰ নামটো কি ক'লে? নাম অজু দে। কি ক'ব, ছোৱালী এটা ভাল ৰিজাল্ট কৰিছে, এটা সুনাম কঢ়িয়াই আনিছে ঘৰখনৰ লগতে অঞ্চলটোত। ছোৱালীকতো পঢ়াব প্ৰাইভেট স্কুলত পঢ়াব পৰা নাই। দেউতাৰো ইমান বিজনেছ ভাল নহয়। তাৰপিছত মই চৰকাৰী স্কুলতে পঢ়াইছোঁ। আগতো চৰকাৰী স্কুলতে পঢ়ি ভালেই পাছ কৰিছিলে মেট্ৰিকত। তাৰপিছত এতিয়াও চৰকাৰী স্কুলত দিছোঁ, প্ৰাইভেট স্কুলত দিব পৰা নাই। পিতৃয়ে কি কৰে? তাৰ দেউতা চাইকেলৰ বিজনেছ, চাইকেলৰ মেকানিক। কি ক'ব যে এগৰাকী মেকানিক হৈও যি ধৰণে এগৰাকী ছোৱালীক যি সুবিধা দিব লাগে সেই সুবিধাসমূহ তেওঁ দিব পাৰিছিল নে? নাই, পৰা নাই নহয়, দিব পৰা নাই। ছোৱালীক একো শিকাব নোৱাৰো, কম্পিউটাৰো শিকাব পৰা নাই। মানে বহুত অসুবিধা। কোনো ৰকমে কষ্ট কৰি চৰকাৰী স্কুলতে পঢ়াই আছো। টিউচনো দিব পৰা নাই। ছোৱালী নিজেই পঢ়িছে। কেনেকুৱা লাগিছে এতিয়া আপোনাৰ? ছোৱালীয়ে পাছ কৰিছে, মনটো বৰ ভাল লাগিছে। কষ্ট কৰি পঢ়িছে। মই একো সুবিধা, আমি মাক দেউতাকে একো সুবিধা দিব পৰা নাই।